সকলোকে পুংখানুপুংখ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ যোগেদি আমি আসাম হিষ্ট্ৰীৰ আহোম কিংডমৰ ওপৰত আলোচনা কৰিম। এতিয়া আমি যদি আসাম হিষ্ট্ৰী ভালকে চাওঁ তেতিয়া আমি দেখা পাওঁ যে প্ৰথম দানৱ বংশ আছিল, অসুৰ বংশ, পিছত বৰ্মন, শালস্তম্ভ, পাল বংশ, তাৰপিছতে বিভিন্ন সময়ত বিভিন্ন ঠাইত বেলেগ বেলেগ ৰজাসকলে শাসন কৰিছিল। এতিয়া এই বিভিন্ন ৰাজবংশসমূহৰ ভিতৰত আহোম ৰাজবংশই যি 600 বছৰীয়া ৰাজত্বকাল সি অতিকে উল্লেখনীয়। ঠিক আছে, সো এই ভিডিঅ'টোৰ যোগেদি আমি মেইনলি আহোম কিংডমৰ ওপৰত আলোচনা কৰিম। এতিয়া যেতিয়া আমি আহোম হিষ্ট্ৰী বা আহোম কিংডমৰ ওপৰত আলোচনা কৰোঁ তেতিয়া হলে আমি দেখা পাওঁ যে তেওঁলোকৰ হিন্দু নেমৰ লগত কিছুমান টাই নেম যুক্ত হৈ আছিল। গতিকে আমি যেতিয়া ইভেন্টবিলাক মনত ৰাখোঁ, ইভেন্টখিনি মনত ৰাখোঁতে কোনজন ৰজাৰ দিনত সেই ইভেন্টটো হৈছিলে তেতিয়া সেই ৰজাজনৰ নামটো হয় আমি হিন্দুৰ নামটো মনত ৰাখিব লাগে আৰু যিটো তাই নাম আছিলে সেই নামটো মনত ৰাখিব লাগে। ঠিক আছে, তো এই ভিডিঅ'টোৰ যোগেদি আমি মেইনলি ইভেন্টখিনিটো ডিছকাছ কৰিম আৰু কিবা ট্ৰিক্স ইউজ কৰি পেলাই আমি যিকেইটা টাই নেম আছিলে, যিকেইটা মই এনেকৈ হাইলাইট কৰি থৈছোঁ, টাই নেমখিনি মনত ৰখাৰ কিবা এটা সৰু উপায় আমি দিব চেষ্টা কৰিম। ঠিক আছে, আমি আৰম্ভ কৰোঁ। আহোম ৰাজবংশ আৰম্ভ কৰিছিলে চুকাফাই। চবেই জানো আমি যে চুকাফাই যিখন প্ৰথম ৰাজধানী পাতিছিল চৰাইদেউ। এতিয়া এই চুকাফাৰ চৰ লগত এই চৰাইদেউৰ চ মিল আছে আৰু তেনেকে বহুত কিটা বস্তু আমি লিংক কৰিব পাৰোঁ এই চটোৰ যোগেদি। গতিকে আমি ইফেক্টিভলি যেতিয়া আমি পঢ়িব যাওঁ কম সময়ত বেছি বস্তু মনত ৰখাকে তেতিয়া আমি লিংক কৰি পঢ়াটো বহুত দৰকাৰী। ঠিক আছে, এতিয়া আমি চাওঁ আহক কেনেকে চুকাফা আৰু চৰাইদেউৰ চ লিংক কৰি পেলাই কিমান কিটা আমি কুৱেশ্যন আমি মনত ৰাখিব পাৰোঁ বা কিমান কিটা ষ্টেটমেন্ট বা পৰিঘটনা আমি মনত ৰাখিব পাৰোঁ। এতিয়া ইয়াতে আমি চাওঁ যে চুকাফাৰ ষ্টাৰ্টিং হৈছে চ দি পেলাই, এই চ দি পেলাই চৰাইদেউ হয়, হয়নে? চ দি পেলাই 40 হয়, চ দি পেলাই 40 হয় আৰু তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজবংশৰ 40 জন ৰজাই শাসন কৰিছিল। আকৌ ঠিক তেনেদৰে প্ৰথম প্ৰতিষ্ঠা কৰা চুকাফাই 40 বছৰ কাল ৰজা হিচাপে আছিল। ঠিক আছে, তো এই চৰ পৰা হৈ গ'ল চুকাফা, চৰাইদেউ, 40 জন ৰজা, 40 বছৰ তেখেতে নিজে শাসন কৰিছিল। এতিয়া আৰু এটা বস্তু আছে চৰ পৰা 4। চৰ পৰা 4 কেনেকে লিংক হৈ আছে চাওঁ আহক। এই 4টো এতিয়া আমি ক'ব গ'লে চুকাফা দিৱস কেতিয়া হয় বুলি প্ৰায় কুৱেশ্যন আহে। চুকাফা দিৱস হ'ল 2 ডিচেম্বৰ। ঠিক আছে, 2 ডিচেম্বৰ, এই ডিচেম্বৰটো আমি 12 বুলি লিখোঁ, 2 ডিচেম্বৰ। সো ইয়াৰ পৰাও যদি আমি ভালকে চাওঁ এই 2 + 2 যোগ কৰিলে 4 হয়, 4। ঠিক আছে, তো এইটো আমি এনেকে লিংক কৰিব লাগিব যাতে আমাৰ ডেটটো মনত আহে। ঠিক আছে, তেনেকে আমি যদি ঘপকে সোধে চুকাফাৰ মৃত্যুৰ বছৰটো কোনটো বছৰ তেতিয়া আমি এই 1268টো মনত ৰাখিব নালাগে। যিহেতু 1228ত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল, গতিকে তেখেতে যিহেতু 40 বছৰ কাল ৰজা হিচাপে আছিল, গতিকে 1228 + 40 1268। এনেকে আমি এই বছৰটো মনত ৰাখিব নালাগে, আমি মনত ৰাখিব লাগে যে 40 বছৰ কাল তেখেতে ৰজা হৈ আছিল। ঠিক তেনেকে কেতিয়াবা কুৱেশ্যন আহে মনমাৰ পৰা যেতিয়া তেওঁলোক আহিছিল আমাৰ ইফালে তেতিয়া কোনটো বছৰত তেওঁলোকে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল। ঠিক আছে, তো সেই বস্তুটো ইয়াৰটো মনত নাৰাখি আমি এইটো মনত ৰাখিব পাৰোঁ তেওঁলোকক 13 বছৰ কাল লাগিছিল। ঠিক আছে, তো 13 বছৰটো যদি আমি ভালকে চাওঁ এই 13টো আমি 1 + 3 = 4 হৈ আছে, মানে এই 4। ঠিক আছে, 4ৰ পৰা 6। তো এই 13 বছৰটো আমি 1228ৰ পৰা 13টো মাইনাছ কৰিলে 1215 পাম, মানে
1215 চনত তেওঁলোকে আৰম্ভ কৰিছিল তো মোৰ ট্ৰিক্স মতে মানে এটো হয় যে আমি 1215 টো মনত নাৰাখো আৰু 1268 টো মনত নাৰাখো ঠিক আছে তো আমি মনত ৰাখিম কোনটো যে 40 বছৰ তেখেতে ৰজা হিচাপে শাসন কৰিছিল আৰু 13 বছৰ কাল তেওঁলোকক লাগিছিল ঠিক আছে তে এই 13 টো চোৱা 1 + 3 = 4 এফালে 4 + 0 = 4 ঠিক আছে তো তাৰ পৰা আমি দুটা তিনটা বছৰ লিংক কৰিব পাৰিলো 1215 1228 আৰু 1268 40 জন ৰজা 40 বছৰ লাগিছিল 13 বছৰ লাগিছিল তেওঁলোকক আহি পাওঁতে ঠিক আছে আৰু কেইটামান এডিশনাল ইনফৰমেশন আছে ইয়াতে এইটা ইম্পৰ্টেন্ট হয় যেহেতু সুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল গতিকে তেওঁক লৈ পেলাই বহুত ধৰণৰ কোৱেশ্চন আমাক সুধিব পাৰে গতিকে তেওঁলোকে আহিছিলে পাটকাই ৰেঞ্জ পাৰ হৈ পেলাই পাটকাই ৰেঞ্জৰ পাংচু পাছেদি আহিছিল তেওঁলোকে আৰু তেওঁলোক ক'ৰ পৰা আহিছিল মোৱাংমাওৰ পৰা আহিছিল আৰু যেতিয়া তেওঁলোকে ইয়াত থাকিছিলে তেতিয়া খালি ধানৰ খেতি কৰিছিলে তো এইকিটা কোৱেশ্চন হ'ব পাৰে সুধিব পাৰে যিকোনো সময়ত ঠিক আছে তো এইখিনি আমি লিংক কৰি পেলাই সুকাফা ৰিলেটেড কিমানখিনি ইনফৰমেশন আমি একেলগে পাব পাৰো ঠিক আছে নেক্সট আমি সেকেন্ড উল্লেখনীয় ৰজা সুদাংফা ঠিক আছে এই সুদাংফাৰ সময়ত ৰাজধানী শিফট হৈছিলে সৰগোৱালৈকে এতিয়া দুইজন উল্লেখনীয় ৰজাৰে লগত দুখন ৰাজধানী লিংক হৈ আছে চৰাইদেউ আৰু সৰগোৱা ঠিক আছে এতিয়া এই চৰাইদেউৰ চটো আৰু সৰগোৱাৰ চটো মিল আছে আৰু ইফালে সুকাফাৰ এন্ডিংটো ফা সুদাংফাৰ এন্ডিংটো ফা সেইকাৰণে এই দুটা নাম মই এটা গ্ৰুপত ৰাখিছো যাতে আমি মনত ৰাখিব পাৰো যে এই ফা আখৰৰ এই ৰজা দুজনৰ দুখন ৰাজধানী ছ আখৰৰ হয় চৰাইদেউ আৰু সৰগোৱা ৰাজধানীক লৈ পেলাই বহুত ধৰণৰ কোৱেশ্চন আহে আমাৰ ঠিক আছে এতিয়া সুদাংফা ৰিলেটেড ইম্পৰ্টেন্ট ইনফৰমেশন হল তেখেতক বামুণী কোঁৱৰ বুলি কোৱা হৈছিলে বামুণী কোঁৱৰ বুলি কিয় কোৱা হৈছিলে তেখেতে এটা ব্ৰাহ্মণ পৰিয়ালত সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলে সেইকাৰণে তেখেতক বামুণী কোঁৱৰ বুলি কোৱা হৈছিলে আৰু তেওঁ প্ৰথম আহোম সাম্ৰাজ্যত হিন্দু আচাৰ নীতিৰ প্ৰচলন কৰিছিলে আৰু কিঙৰি ঘৰত উঠা নীতিটো প্ৰচলন কৰিছিলে ঠিক আছে এতিয়া আমি যিখিনি ট্ৰিক্স ইউজ কৰি পেলাই আমি যিখিনি উল্লেখনীয় ৰজা আমি ডিসকাস কৰিম ইয়াতে প্ৰথম উল্লেখনীয় ৰজা হল সুকাফা দ্বিতীয় উল্লেখনীয় ৰজা হল সুদাংফা ঠিক আছে তো দ্বিতীয় উল্লেখনীয় ৰজাজনে দুটা নীতি প্ৰচলন কৰিছিল আমি হেনেকে মনত ৰাখিব পাৰো এটা হল হিন্দু আচাৰ নীতি প্ৰচলন আহোম সাম্ৰাজ্যত আৰু এটা হৈছে কিঙৰি ঘৰত উঠা নীতিৰ প্ৰচলন ঠিক আছে এই কাৰণে এই টুটো মই ইয়াৰে দিছো মানে এইটোৱে বুজাইছে সেকেন্ড ৰজাজনে দুটা নীতি স্টাৰ্ট কৰিছিল প্ৰথমবাৰৰ বাবে হিন্দু আচাৰ নীতি আৰু কিঙৰি ঘৰত উঠা নীতি ঠিক আছে 3 নম্বৰ উল্লেখনীয় ৰজা হল সুহুংমুঙৰ দিনতো ৰাজধানীখন শিফট হৈছিলে বকতালৈকে এই বকতা জেগাখন হল দিহিং নৈ পাৰত সেইকাৰণে তেখেতক দিহিঙীয়া ৰজা বুলিও কোৱা হয় এতিয়া ইয়াতে এটা উল্লেখনীয় পইণ্ট এটা আছে ইম্পৰ্টেন্ট পইণ্ট এটা আছে এই সুহুংমুং ৰজায়ে প্ৰথম হিন্দু টাইটেল স্বৰ্গনাৰায়ণটো লৈছিলে ঠিক আছে এতিয়া দুটা পইণ্ট আমাৰ অকমান ক্লাছ হৈছে হিন্দু আচাৰ নীতি আৰু হিন্দুৰ টাইটেল ঠিক আছে তো আমি যেতিয়া বহুতখিনি ইনফৰমেশন আমি একেলগে পঢ়ি যাম পৰীক্ষাত আমাৰ কি হয় আমাৰ হেনেকুৱা হ'ব যে সুদাংফা আছিল নে সুহুংমুং আছিল হয়নে সো হেতু আমি তেনেকুৱা ধৰণৰ ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে এটা মই ধুনীয়াকৈ বনাইছো তিনটা পইণ্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটা হল হিন্দু আচাৰ নীতি এটা হল প্ৰথম হিন্দু টাইটেল লোৱা ৰজা আৰু এটা হল প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজা ঠিক আছে তো এইকিটা মই সিৰিয়ালি দিছো শাসন কালৰ ফালৰ পৰা সিৰিয়ালি দিছো প্ৰথম আছে সুদাংফা তেখেতে প্ৰথম হিন্দু আচাৰ নীতি প্ৰচলন কৰিছিলে সেকেন্ড হৈ গল সুহুংমুং যোনে প্ৰথম হিন্দু টাইটেল গ্ৰহণ কৰিছিলে আৰু অলপ পিছৰ ফালে আছিলে জয়ধ্ব সিংহ যোনে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে ঠিক আছে তো আমি হিন্দু নামকিটাৰ লগতে তাই নামকিটাও জনাটো বহুত দৰকাৰী তিনটা পইণ্ট হিন্দু আচাৰ নীতি হিন্দু টাইটেল আৰু হিন্দু ৰিলিজিয়ন সুদাংফা সুহুংমুং জয়ধ্ব সিংহ
ঠিক আছে আৰু জয়ধ্বজ সিংহই কি ধৰ্ম গ্ৰহণ কৰিছিল বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল ঠিক আছে এতিয়া নেক্সট এইখিনি চুহুংমুঙৰ দিনত এটা উল্লেখনীয় ঘটনা হৈছিলে এইকিটা এটা হল প্ৰথম লোকপিয়ল কৰা হৈছিলে ভাবিলে এইটো আচৰিত লগা কথা তেতিয়া দিনত তেওঁলোকে লোকপিয়ল কৰা কথা ভাবিছিলেও ঠিক আছে এইটো বহুত সেইকাৰণে ইম্পৰ্টেন্ট পইণ্ট হয় প্ৰথম লোকপিয়ল কোনজন ৰজাৰ দিনত হৈছিলে চুহুংমুং ৰজাৰ দিনত হৈছিলে ঠিক আছে আৰু তেখেতৰ দিনতেই প্ৰথম আমি শকাব্দৰ ব্যৱহাৰ কৰিছিলোঁ ঠিক আছে শকাব্দ ব্যৱহাৰ লোকপিয়ল ব্যৱহাৰ এইকিটা প্ৰথম চুহুংমুঙৰ দিনতে হৈছিলে ঠিক তেনেকে তেওঁৰ দিনতেই কছাৰী সাম্ৰাজ্যৰ বহুতখিনি পৰ্চন আহোমসকলে দখল কৰিছিল জয় কৰিছিল সেইকাৰণে আৰু কিছুমান পৰ্চন নিজৰ থাপিত সঞ্চিত কিছুমান ৰজা ৰাখিছিলে এই কছাৰী ৰাজ্যৰ চোৱাচিতা কৰা ৰজাজন হল মৰঙীখোৱা গোহাঁই মানে এটা পোষ্ট ক্ৰিয়েট কৰা হৈছিলে যাতে তেখেতে সেই জেগাখিনি চাব পাৰে মৰঙীখোৱা গোহাঁই ঠিক তেনেকে চুতীয়া ৰাজ্যও জয় কৰিছিলে আহোমে সেইখিনি সময়ত আৰু চুতীয়া ৰাজ্যখিনি পৰিচালনা কৰিবৰ কাৰণে চাবৰ কাৰণে শদিয়াখোৱা গোহাঁই পোষ্ট এটা ক্ৰিয়েট কৰা হৈছিল ঠিক আছে তো এইখিনিতে ইম্পৰ্টেন্ট হল মৰঙীখোৱা গোহাঁই আৰু শদিয়াখোৱা গোহাঁই ঠিক আছে আৰু লগতে আহিব প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিলে খাচেংমুং বৰগোহাঁই ঠিক আছে আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট ইভেন্ট হল তুৰ্বকৰ আক্ৰমণ 1532 চনত হোৱা তুৰ্বকৰ আক্ৰমণ এটা বহুত ডাঙৰ ঘটনা চুহুংমুঙৰ কাৰ্যকালত ঠিক আছে এই তুৰ্বকৰ আক্ৰমণত ইনভলভ হৈ আছে খাচেংমুং বৰগোহাঁই যোন আছিলে মূলা গাভৰুৰ হাজবেণ্ড ঠিক আছে আৰু প্ৰথম যুদ্ধখনত খাচেংমুং বৰগোহাঁই মৃত্যু হৈছিলে সেইকাৰণে পৰাক্ৰমেৰে মূলা গাভৰু ওলাই আহিছিল যুদ্ধ কৰিবৰ কাৰণে বহুত ডাঙৰ এটা মহিলাৰ দল এটা লৈ পেলাই বহুত ডাঙৰকে যুদ্ধ কৰিছিল যদিও তেখেত মৃত্যু হৈছিলে হলেও মানে তেখেতৰ পৰাক্ৰম আমি সদায় মনত ৰাখিবলগীয়া তাৰ পিছতে এই যুদ্ধখন আমি জয় কৰিছিলোঁ আহোমসকল জয় হৈছিল আৰু তাৰ মূলতে আছিলে কনসেং বৰপাত্ৰ গোহাঁই যাক কোৱা হয় লাচিতৰ পিছতে মানে সৈন্য বাহিনী পৰিচালনা কৰাত মানে বহুত এক্সপাৰ্ট কমান্ডাৰ আছিলে মানে কনসেং বৰপাত্ৰ গোহাঁই আৰু যোনে তুৰ্বকৰ মূৰটো কাটি পেলাই ৰজালৈ লৈ আহিছিল ঠিক আছে আৰু এই গোটেই তুৰ্বকৰ আক্ৰমণৰ গোটেই যুদ্ধখিনি হৈছিলে ঠিক কলিয়াবৰ হাটবৰৰ ওচৰে পাজৰে ভৰলী নদী এইখিনি পৰ্চনত হৈছিলে আৰু তেতিয়া এই গোটেই বস্তুখিনি পিছত তুৰ্বকক কাটি পেলাই মূৰটো কাটি পেলাই ৰজালৈ লৈ গৈছিল তো আমি বীৰ হিচাপে মানে লাচিত বৰফুকনৰ লগতে আমি কনসেং বৰপাত্ৰ গোহাঁইৰ নামটো আমি মনত ৰখাটো দৰকাৰী এইখিনি হল ইম্পৰ্টেন্ট ইভেন্ট চুহুংমুঙৰ কাৰ্যকালত তাৰপৰা আমি এই তিনিটো মই ৰাউণ্ড কৰি থোৱা আছে এইটো কাৰণে এই চুহুংমুং আমি যদি চাওঁ আমাৰ ট্ৰিক্স মতে উল্লেখনীয় ৰজা প্ৰথম চুকাফা তাৰপিছতে ছেকেণ্ড উল্লেখনীয় ৰজা চুডাংফা 3 নম্বৰ উল্লেখনীয় ৰজা হল চুহুংমুং আৰু এই 3 নম্বৰ উল্লেখনীয় ৰজাজনৰ দিনত তিনিটা পোষ্ট ক্ৰিয়েট কৰা হৈছিল এটা হল মৰঙীখোৱা গোহাঁই এটা হল শদিয়াখোৱা গোহাঁই আৰু এটা হল বৰপাত্ৰ গোহাঁই ঠিক আছে তো এই পোষ্ট ৰিলেটেড এটা কোৱেশ্চন প্ৰায়ে আহে সেইকাৰণে আমি ডিটেইলছত চোৱাটো বহুত দৰকাৰী চাই লওঁ আমি এবাৰ ডেজিগনেশ্যন বা পোষ্ট নিউলি ক্ৰিয়েটেড ডেজিগনেশ্যনছ ওকে সো চুকাফাৰ দিনৰ পৰাই আছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই ঠিক আছে চুকাফাৰ দিনৰ পৰাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই আছিলে আৰু সেইটো সাধাৰণতে আগৰ পৰা আছিলে কাৰণে কোৱেশ্চনত তেনেকে নাহে নুসুধে কিন্তু যেহেতু পিছত আমি যিখিনি তেওঁলোকে যিখিনি ক্ৰিয়েট কৰিছিল নতুনকে পিছৰ ৰজাকেইজনে সেইখিনি বস্তু আমাক পৰীক্ষাত সোধে ঠিক আছে তো চুহুংমুঙৰ দিনত আমি পালো 3 নম্বৰ উল্লেখনীয় ৰজা চুহুংমুঙৰ দিনত তিনিটা পোষ্ট ক্ৰিয়েট কৰা হৈছিল এটা হল বৰপাত্ৰ গোহাঁই এটা হল শদিয়াখোৱা গোহাঁই এটা হল মৰঙীখোৱা গোহাঁই ঠিক আছে এই শদিয়াখোৱা গোহাঁই কিন্তু আকৌ কোৱা হয় ফ্ৰন্টিয়াৰ অফিচাৰ বুলিও কোৱা হয় ঠিক আছে তো শদিয়াখোৱা গোহাঁই মেইনলি চুতীয়া কিংডমৰ লগত ৰিলেটেড হৈ আছে আৰু মৰঙীখোৱা গোহাঁই কছাৰী কিংডমৰ লগত ৰিলেটেড হৈ আছে তেনেকে আমি আৰু অলপ পিছত পাম নেক্সট হয়তো নেক্সট পাৰ্টত পাম চুচেংফাৰ মানে প্ৰতাপ সিংহৰ সময়ত
দুটা নতুন পোষ্ট ওলাইছিলে এটা হল বৰবৰুৱা আৰু এটা হল বৰফুকন ঠিক আছে তো এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট হয় প্ৰতাপ সিংহৰ দিনত যে বৰবৰুৱা আৰু বৰফুকন হৈছিলে তেওঁলোকৰ কোনখিনি জেগাত তেওঁলোকৰ পাৱাৰ আছিলে কি দায়িত্ব দিয়া হৈছিলে আৰু বিশেষকৈ খুদে প্ৰথমজন বৰফুকন কোন আছিলে লাঙি পানীখিয়া বৰফুকন প্ৰথমজন বৰবৰুৱা কোন আছিলে মোমাই তামুলী বৰবৰুৱা প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে কনসেং বৰপাত্ৰ গোহাঁই প্ৰথমজন শদিয়া খোৱা গোহাঁই কোন আছিলে ফ্ৰাসেং মুং বৰগোহাঁই ঠিক আছে আৰু প্ৰথমজন মৰঙী খোৱা গোহাঁই কোন আছিলে টায়মুং কিলুং ঠিক আছে এই লাষ্টৰ মৰঙী খোৱা গোহাঁইজনক আমি ইমান মনত ৰাখিব নালাগে তথাপি মই নামটো দি দিছো কিহৰ কাৰণে কাৰণ তেওঁলোকৰে কছাৰী সাম্ৰাজ্যৰে এজন ৰজা এইজন হল কছাৰী সাম্ৰাজ্যৰে এজন ৰজা তেওঁক মানে থাপিত সঞ্চিত হিচাপে ৰাখিছিলে গতিকে আমি এই প্ৰথম চাৰিটা পোষ্ট কাৰ দিনত হৈছিলে আৰু প্ৰথমজন লোক যোনে মানে সেই ডেজিগনেশ্যনটো পাইছিলে সেইটো আমি মনত ৰখাটো বহুত দৰকাৰী এতিয়া এইখিনিতে আমি এটা পইণ্ট এটা আমি এড কৰিব পাৰোঁ শদিয়া খোৱা গোহাঁই পোষ্ট যে ক্ৰিয়েট হৈছিলে তেতিয়া মানে আমাৰ চুহুংমুঙৰ কাৰ্যকালতে আহোমসকলে যিজন চুতীয়াসকলৰ শেষৰজন ৰজা নীতিপালক হত্যা কৰি তেওঁলোকে চুতীয়া ৰাজ্যখন জয় কৰিছিলে ঠিক আছে এই নীতিপালৰে ৱাইফ হ'ল সতীসাধনী আৰু সতীসাধনীক সেইখিনি সময়তে আত্মহত্যা কৰিছিলে গতিকে আমি এইখিনি পৰ্চনত আহোম সাম্ৰাজ্যৰ যোগেদি আমি সৰুকে হলেও চুতীয়া ৰাজ্যৰ অকমান পৰ্চন আমি টাচ কৰিব পাৰোঁ যেন নীতিপাল সতীসাধনী ঠিক আছে তেনেকে 4 নম্বৰজন উল্লেখনীয় ৰজা হৈছে শুক্লেংমুং শুক্লেংমুঙৰ সময়তো নতুন এখন ৰাজধানী শিফ্ট কৰা হৈছিল গড়গাঁৱলৈ আৰু সেইকাৰণে তেখেতক গড়গঞা ৰজা বুলি কোৱা হয় আৰু সবতকৈ ডাঙৰ এটা পইণ্ট হ'ল তেওঁৰ দিনতে আমাৰ ফাৰ্ষ্ট কইনটো ইন্ট্ৰডিউস কৰা হৈছিল আহোম সাম্ৰাজ্যত মোহৰ বুলি কোৱা হৈছিল তেতিয়া আৰু এই মোহৰৰ আকাৰটো অক্টাগনেল আছিলে এইটো কোৱেশ্চন প্ৰায়ে আহে আহোমৰ পইণ্টবিলাক কেনেকুৱা আকাৰৰ আছিলে অক্টাগনেল হয় মানে 8টা বাহু আছিলে ঠিক আছে আৰু এই আহোম ইনফ্ৰাষ্ট্ৰাকচাৰ বা কনষ্ট্ৰাকচনৰ ফালৰ পৰা তেতিয়া মানে গড়গাঁও পুখুৰী হৈছিলে গড়গাঁৱৰ ৰজা গড়গঞা ৰজা গতিকে গড়গাঁও পুখুৰী আৰু নগা আলি এই বস্তুকেইটা ইম্পৰ্টেণ্ট হয় শুক্লেংমুঙৰ দিনত গড়গাঁও পুখুৰী খন্দোৱা হৈছিলে আৰু নগা আলি বন্ধোৱা হৈছিলে ঠিক আছে আৰু এই শুক্লেংমুঙৰ দিনতে আহোম কোচৰ সংঘাত আৰম্ভ হয় ঠিক আছে আহোম কোচৰ সেইখিনি সময়ত কোচৰ নৰনাৰায়ণ ৰজা আছিলে আৰু নৰনাৰায়ণ ভাতৃ চিলাৰাই বহুত ডাঙৰ সেনাপতি আছিল তেতিয়া গতিকে সেই চিলাৰাই তেওঁলোকৰে আৰু এজন ভাতৃ গোহাঁই কমললৈ বনোৱা ৰাস্তাটি যোগেদি যিটো ৰাস্তা আছিলে ক'ৰ পৰা ক'লে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ ঠিক আছে তো সেই ইম্পৰ্টেণ্ট হয় তিনিটা নাম নৰনাৰায়ণ চিলাৰাই গোহাঁই কমল আদি ঠিক আছে তো এইখিনিতে এটা যুদ্ধ হৈছিলে সেই যুদ্ধটো ইম্পৰ্টেণ্ট হয় পিছলি পৰিয়া ৰণ বুলি কয় সেইটো 1547 ইম্পৰ্টেণ্ট হয় ইয়াৰটো সো শুক্লেংমুঙৰ দিনতে আহোম কোচৰ সংঘাত হৈছিলে পিছলি পৰিয়া ৰণটো ইম্পৰ্টেণ্ট হয় 1547 আৰু এইখিনি সময়ত চিলাৰায়ে যুদ্ধ কৰিছিলে মেইনলি আহোমৰ লগত ঠিক আছে এইখিনিয়ে হ'ল উল্লেখনীয় ৰজা প্ৰথম 4জন উল্লেখনীয় ৰজা চুকাফা চুডাংফা চুহুংমুং আৰু শুক্লেংমুং ঠিক আছে এতিয়া যেতিয়া আমি নামখিনি মনত ৰাখোঁ এতিয়া আমি টোটেল যিটো আমি পাৰ্ট বাই পাৰ্ট যিটো আমি পৰ্চন পঢ়িব গৈ আছো টোটেল আমি 21জন ৰজাৰ বিষয়ে পঢ়িম 21জন উল্লেখনীয় ৰজা ঠিক আছে আৰু লগত ৰিলেটেড ইভেন্টস ঠিক আছে যেতিয়া আমি ইভেন্টখিনি পঢ়ো তেতিয়া বহুতখিনি বস্তু আমাৰ মনত থাকি যায় ঠিক আছে তো এতিয়া আমি এই 4জন ৰজাক আমি কেনেকৈ মনত ৰাখিব পাৰোঁ মই দুটা গ্ৰুপ বনাইছো চুকাফা আৰু চুডাংফা চুহুংমুং আৰু শুক্লেংমুং ঠিক আছে ইয়াতে আমি যদি চাওঁ নামৰ এন্ডিংটো শেষটো ফা ফা মুং মুং ঠিক আছে আৰু প্ৰত্যেকজনৰ লগত এখন ৰাজধানী লিংক হৈ আছে চুকাফাৰ লগত চৰাইদেউ চুডাংফাৰ লগত চৰগুৱা
চুহুংমুঙৰ লগত বকতা আৰু চুক্লেংমুঙৰ লগত গড়গাঁও ঠিক আছে তো এইখিনিৰ পৰা আমাৰ কোৱেশ্চন আহিব পাৰে যে আহোমৰ কিমানখনমান ৰাজধানী আছিল ঠিক আছে চাওঁ আহক ডিটেইলছত আহোম ৰাজ্যৰ ৰাজধানীসমূহ বিশেষকৈ প্ৰথম আছিল চুকাফাৰ লগত চৰাইদেউ আমি সকলোৱে জানো প্ৰথম ৰাজধানী চৰাইদেউ বুলি ঠিক আছে কিন্তু চুডাংফা দ্বিতীয় আমাৰ ট্ৰিক্স মতে দ্বিতীয়জন উল্লেখনীয় ৰজা চুডাংফাৰ দিনত হৈছিল সৰগুৱা ঠিক আছে আৰু এইখিনি আমি কেনেকৈ মনত ৰাখিম প্ৰথম ৰাজধানী চৰাইদেউ আৰু সৰগুৱা ছ দি পেলাই যায় সৰগুৱা চৰাইদেউ ঠিক আছে নেক্সট আহে চুহুংমুং তৃতীয়জন উল্লেখনীয় ৰজা চুহুংমুঙৰ দিনত ৰাজধানী শিফ্ট হৈছিল বকতালৈকে চতুৰ্থজন ৰজা চুক্লেংমুঙৰ দিনত ৰাজধানী শিফ্ট হৈছিল গড়গাঁৱলৈকে সেইকাৰণে তেখেতক গড়গঞা ৰজা বুলি কোৱা হৈছিল তাৰ পিছতে আহে গদাপানীৰ দিনত বৰকলালৈ গৈছিল ৰুদ্ৰসিংহৰ সময়ত ৰংপুৰলৈ গৈছিল গৰিনাথ সিংহৰ সময়ত মুৱামাৰীয়া বিদ্ৰোহৰ উৎপাতত তেখেতে ৰাজধানী শিফ্ট কৰিছিল যোৰহাটলৈকে ঠিক আছে তো এইখিনি সাতটা ঠাই যিকেইটা আমি আহোম সকলে ৰাজধানী হিচাপে ব্যৱহাৰ কৰিছিল চৰাইদেউ সৰগুৱা বকতা গড়গাঁও ৰংপুৰ যোৰহাট আৰু বৰকলা ঠিক আছে এই বৰকলা ঠাইখন আকৌ নিয়াৰ গড়গাঁও মানে গড়গাঁৱৰ ওচৰতে ঠিক আছে তো এইখিনি আজি এই পোৰ্শন আমি কভাৰ কৰিছো মেইনলি আৰু মনত ৰখা উপায়টো হৈ গ'ল ফা মুং আৰু চাৰিখন ৰাজধানী ঠিক আছে ঠিক তেনেকে আমি বাকিকিটা ইভেন্টটো চাই যাম বাকিকিজন ৰজাৰ লগতো আমি ইভেন্টখিনি চাই যাম কোনজন ৰজাৰ লগত কি দৰকাৰী ইভেন্ট তেনেকে লিংক হৈ আছে ঠিক আছে তো এতিয়া আজি মেইনলি আমি প্ৰথম চাৰিজন উল্লেখনীয় ৰজা চুকাফা চুডাংফা চুহুংমুং চুক্লেংমুং এই চাৰিজন উল্লেখনীয় ৰজাৰ বিষয়ে আমি আলোচনা কৰিলো আজি ঠিক আছে তাৰ লগতে এতিয়ালৈকে আমি ইম্পৰ্টেন্ট ইভেন্টৰ ভিতৰত পালো আমি তুৰ্বকৰ আক্ৰমণ 1532 পিছলি পৰিয়া ৰণ আহোম কোচ সংঘাত 1547 ঠিক আছে তাৰ পিছতে আমি বাকিখিনি যেনেকৈ মাজুলীৰ সন্ধি আহোম মোগলৰ ফাৰ্ষ্ট কনফ্লিক্ট অসুৰৰ আলি সন্ধি মিৰ্জুমনাৰ আক্ৰমণ ঘিলাজাৰী হাটৰ সন্ধি আলাগৈ ৰণ শৰাইঘাটৰ ৰণ ইটাখুলিৰ ৰণ লতাকটা ৰণ মুৱামাৰীয়া বিদ্ৰোহ দন্দুৱাদ্ৰোহ মানৰ আক্ৰমণ মহগড় ৰণ হাজিৰা চকীৰ ৰণ মান ইংৰাজ সংঘাত ইয়াণ্ডাবু সন্ধি এনেকৈ আমি প্ৰত্যেকজন আহোম ৰজাৰ লগত কোনকেইটা ইভেন্ট লিংক হৈ আছে আমি ষ্টেপ বাই ষ্টেপ পাৰ্ট বাই পাৰ্ট আমি গোটেইখিনি লাহে লাহে চাই যাম ঠিক আছে তো যদি ভাল পাইছে ভিডিঅ'টো যদি উপযোগী বুলি ভাবিছে কমেন্ট কৰি জনাব আৰু লাইক এণ্ড সাবস্ক্ৰাইব কৰিব থেংক ইউ